ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মনসা পূজাত ভক্তৰ সমাগমত উখল মাখল পৰিৱেশ। ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা এইবেলি ২৭ সংখ্যক উদযাপন কৰা হৈছে। আজি চতুৰ্থ দিনাখনো অপাৰ মহিমাৰে বিজড়িত ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। মনোকামনা সিদ্ধিৰ হকে ভক্তসকলে হাতে হাতে ধূপ চাকি লৈ মা মনসাৰ ওচৰত সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। ৬ দিনীয়াকৈ অনুষ্ঠিত ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাস্থলী আধ্যাত্মিক পৰিৱেশত জীপাল হৈ পৰিছে। নৈমিত্তিক পূজা অৰ্চনা ওজাপালি ঢুলীয়া আই মাতৃসকলৰ নাম প্ৰসংগৰে পূজাস্থলী মুখৰিত হৈ পৰিছে। ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা তথাপি আমাৰ ইয়াত বামুন্দিয়া হালগাঁও বৰহাটীয়া ৰামদিয়াৰ পৰাই আৰু বেলেগ জেগাত ঠাইৰ পছৰিয়াৰ পৰা ইয়াতে সদস্য আছে, অন্তৰ্ভুক্ত হৈছে কমিটিৰ সদস্য হিচাপে। আৰু আমাৰ এয়া আজি চতুৰ্থ দিন আমাৰ এইবেলি পূজা কমিটিৰ সভাপতি হিতেশ্বৰ কলিতা ডাঙৰীয়া, তেখেতে বৰহাটীয়াৰ তেখেতৰ ঘৰ যোৱাবাৰো তেখেতে সভাপতি আছিলে। আমাৰ কাৰ্যকৰী সভাপতি আছে সুভাষ বেজবৰুৱা বা মই পহৰ অধ্যক্ষ হিচাপে আছোঁ। আমাৰ পংকজ বৈশ্য সম্পাদক হিচাপে লৈ আমি এই পূজাখন চলাই আহিছোঁ। আৰু আটাইতকৈ আমি সৌভাগ্য, অসমৰ ভিতৰত যিমান মনসা পূজা হৈছে আমি আজি ইয়াৰ পৰা গৌৰৱ কৰিব পাৰোঁ। সৌভাগ্য এইকাৰণেই যে আমি ইয়াত ৪ দিনকৈ ইয়াত পূজা হৈছে। যোৱাকালি 2টা মহাবলী হৈছে আৰু 3টা মহ এৰি দিয়া হৈছে। আজি এটা মহ এৰি দিয়া হ'ব, ইয়াতে এৰি কৰিছে। ইয়াৰ আৰু আটাইতকৈ ডাঙৰ মহত্বপূৰ্ণ কথাটো হ'ল কি, ইয়াৰ পৰা আজি এই ২৭ বছৰত ১৬০৫টা সন্তানহীন পিতৃ মাতৃয়ে এই মন্দিৰৰ পৰা সন্তান লাভ কৰিছে। আৰু ইয়াৰ মাহাত্য ১৯,৬০০ টকাৰে যিখন ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা হয়, এইখনত ৪ দিন মহাভোগ চলে। তাৰমানে বাতিত নহয়, যোনে যিমান খায় ইয়াত এই মহাভোগ চলে। আজি আমাৰ ইয়াত টংলাৰ পৰাই একেবাৰে সুদূৰ ৰঙিয়াৰ পৰাই আদি কৰি বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভোগদান কৰিছে। আৰু এই ভোগসমূহ কিছুমান কমিটিৰ কি হয়, অকণমান বাতিত দি কেনে সমাপ্তি ঘটে। আমাৰ ইয়াত এইটো নহ'ব। আমাৰ ইয়াত হৈছে কি, যাৰ যিমান মনত ধৰে সিমানে খাওক, দৰকাৰ হয় তো 4 মাহ খাওক, খালি এটা বস্তু কৰিব নোৱাৰে। আমাৰ ইয়াত মদ সেৱন কৰি কোনো আহিব নোৱাৰে। আমাৰ এইটো সাংঘাতিক ধৰণৰ কথা। ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা মন্দিৰ কমিটিৰ কোনো মদ পান কৰা মানুহ নাই আৰু ইয়াত কোনো মদ পান কৰি আহিব নোৱাৰে। কিন্তু খিচাৰি যিমান খাই ভোগ, দেৱীৰ ভোগ আমাৰ খোলা আছে। আৰু মাহাত্ম্য এটা কথা আপোনালোকে সকলোৱে জানে যে ৰামদিয়াৰ একেবাৰে পশ্চিম মূৰত ইয়াৰ পৰা এটা অন্য সম্প্ৰদায়ৰ মানুহ আছে। যে ৰামদিয়াৰ এইখিনিত মই খালি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ কৰি আছোঁ আমাৰ অঞ্চলত অহাৰ কাৰণে। আমি কিমান বিপৰ্যয়ত আছোঁ, জয়ন্ত মল্ল ডাঙৰীয়াক আমি আহ্বান কৰি আছোঁ। গতিকে আমি তেখেতসকলক আমাৰ অঞ্চলটো পৰিদৰ্শন কৰি আমাৰ এই মন্দিৰটো অলপ ৰক্ষা কৰি আমাক যেন কমিটিখনক আগুৱাই নিয়ে আৰু ৰামদিয়াখনক ৰক্ষা কৰে, হাদিয়াখনক ৰক্ষা কৰে, তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। কিন্তু পূজা এনেকুৱা এটা পূজাত হৈ আছে, আধ্যাত্মিক যিটো পূজাৰ এই আধ্যাত্মিক দিশটো সকলোৱে ভাগ পাইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক